নমস্কাৰ। কেতিয়াও মাক বাপেকে সৰু ল'ৰা ছোৱালীক কইনছ আৰু পিং জাতীয় বস্তু আৰু লগতে এই কাণফুলি কেতিয়াও সৰু বাচ্চা হাতত নিদিব। এইকেইদিন বহুত কেছ পাই আছোঁ, আজি মই দেখুৱাব লৈছোঁ, সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। অকণমান চাব, আশা কৰিছোঁ ভাল পাব। ভুলতে হাতত লৈ কইনছবিলাক খেলি থাকোঁতে মুখত ভৰাই পায়, তাতে কেনেকৈ বা এই মুখত গুচি যায়। সেইটো কাৰণে ভুলতো কইনছ আৰু পিং জাতীয় নিদিব। আজি দেখুৱাম মই। এয়া চাওক, 5 টকীয়া পইচা খাই পিনি কি ভয়ংকৰ ভয় লগা দৃশ্য। একেবাৰে এতিয়া 3 দিনমান হ'ল, এতিয়ালৈকে ওলা নাই, পেলভিছত আছেগৈ। এয়া একদম আশা কৰিছোঁ এইটো লেটিঙত ওলাই যাব নিচিনা লাগিছে। পইচাটো 5 টকীয়া গোটাটো পিং হ'লে বৰ দিগদাৰ, তো অপাৰেশ্যন কৰিব লগা হ'ব পাৰে। সেইটো কাৰণে সাৱধান হওক। 5 টকীয়া গোটা তলত লাগি আছে। এয়া চাওক কিমান ভয়ংকৰ। এই সৰু বাচ্চাই মাকৰ কাণৰ পৰা কাণফুলিটো টানি লৈ মুখত ভৰাই দিলে, এতিয়া ডিঙিত লাগি আছে। ইমান দেখি ভয় লগা। সাৱধান হওক, ল'ৰা ছোৱালীক কেতিয়াও কাণফুলি, কইনছ এইবিলাক জাতীয় হাতত নিদিব। পিং হ'লেতো আৰু ডেঞ্জাৰিছ। অলপ দেখুৱালোঁ, ডিঙিত লাগি আছে, একেবাৰে ডিঙিত। পেটলৈ যাবলৈ বৰ দিগদাৰ। আশা কৰিছোঁ সকলো ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে। ভাল লাগিলে লাইক আৰু কমেণ্ট, লগতে এবাৰ নিশ্চয় শ্বেয়াৰ কৰি দিব, কিয়নো সকলো মাক বাপেকে গম পায় যাতে পিং জাতীয় বস্তু ল'ৰা ছোৱালীক হাতত নিদিয়ে। বাই।